এইকেইদিন এটা দুটা ঔটেঙা খাই আছোঁ। ঔটেঙা এজনে আনিছিলে, আমাৰ উমাকান্ত বুলি কয়, তেওঁ কেতিয়াবা এদিন 5টা ঔটেঙা দিছিলেহি। এইকেইদিন আমি মাটি দাইলৰ লগতো খাইছোঁ। এনেই ঔটেঙা মিনা বহুত ধুনীয়া টক কৰে, গুড় দি পেলাই টক কৰিও খাইছোঁ। গতিকে মাজে সময়ে ঔটেঙা খাব লাগে। বহুত ঔষধি গুণে ভৰপূৰ, গাঁৱে ভূঞেও পোৱা যায়, বজাৰতো পোৱা যায়, সহজলভ্য। ঔটেঙা টকটো আমাৰ নাম কীৰ্তনবিলাক হ'লে আমাৰ বিহপুৰীয়া সমাজৰ মাজত যেতিয়া হয়, হৰি কীৰ্তন হয়, নাম কীৰ্তন হয়, তাত তেওঁলোকে খিচিৰিৰ লগত ঔটেঙা চাটনি এটা দিয়ে, কিমান সুন্দৰ হয় খাবলৈ। আৰু বিয়া বাৰবিলাকতো আজিকালি মানুহে ঔটেঙাটো চাটনি হিচাপে ব্যৱহাৰ কৰে বা বনায়। গতিকে খাই ভাল লাগে। ইয়াত সকলো ধৰণৰ ভিটামিনবিলাকো পোৱা যায়। গতিকে ভিটামিনে ভৰপূৰ। ঔটেঙা এটা মানে গৰমৰ দিনত খালে খুব শীতল অনুভৱ হয়। আমি গৰমৰ দিনত আমাৰ মায়ে কি কৰে, ঔটেঙা যেতিয়া দালি চাউলত দিয়ে সিজাই ঔটেঙা উলিয়াই আমাক চপত কৰি দিয়ে, কিন্তু মোহাৰি পেলাই নিমখ চিমখ দি এগিলাচ এগিলাচ আমাৰ ঔটেঙা চপত খাব দিলে গৰমৰ দিনত, খুব ভাল লাগে। গতিকে মাজে সময়ে খাব লাগে। এইবিলাক বস্তু সহজলভ্য বস্তু, আমি এলাহ কৰিব নালাগে। ডায়েবেটিছ ৰোগীৰ কাৰণে বহুত ভাল ঔটেঙা, আৰু অন্যান্য ৰোগৰ কাৰণেও কিছুমান ৰোগৰ কাৰণে ভাল। গতিকে খাব লাগে। মানুহৰ বমি বমি ভাৱ থকা, পানী লগা, এইবিলাক সকলো ভাল কৰে ঔটেঙাৰে খালে।